যাহাৰ অধীন দুয়ো দেৱনীৰ হেন ভগৱন্ত বহু নিৰাম আৰু আছে নিৰ্পতিত মাৰণিত ভয় এৰাবে আৰু কি বলিবা তুমি আপুনি কীৰ্তাৰ্থ শুনিলা ভাগৱত কথা ভৈলা কোটি জন্মৰ পাক চুৰ অমৰু হেন মৰৰ হৈ জ্ঞান কলা দূৰ এৰামে নাহি জন্ম পূৰ্বত জাতিও জাত অধৰ মৰ তুমি আত্মাকে খাই থাক এৰামে দেহ দেখে ধৰ্মইটো জনম মৰণ ও দেহ দেখে হন্তে হৈ দেহ পৰীক্ষিত মহাৰাজৰ খুব মনে হাত দিন হাত ৰাতি কেৱল প্ৰভু ভগৱন্তৰ মূল যিটো ৰহস্য মূল যিটো তত্ত্ব সেই তত্ত্ব 12টা স্কন্ধৰ জৰিয়তে 12টা মহাতত্ত্বৰ জৰিয়তে সুন্দৰভাৱে তেওঁক প্ৰদান কৰিলে। প্ৰথম স্কন্ধ যি মহাতত্ত্ব নিৰূপণ কৰিছে পৰমায়ু, দ্বিতীয় স্কন্ধত নিৰূপণ কৰিছে দূৰদৃষ্টি, তৃতীয় স্কন্ধত তিনিটা, চতুৰ্থ স্কন্ধত চতুৰ্থ স্কন্ধত 4 পুৰুষাৰ্থ, পঞ্চম স্কন্ধত প্ৰাণ, ষষ্ঠ স্কন্ধত পুৰুষ বিকায়, সপ্তম স্কন্ধত 7 আৱৰণ, অষ্টমত অষ্টদল পদ্ম, নৱমত নৱধাৰ, দশমত 10 ইন্দ্ৰিয়, একাদশত জীৱাত্মা আৰু দ্বাদশত পৰমাত্মা। এই 12টা মহাতত্ত্ব নিৰূপণ কৰিছিল। কিন্তু প্ৰথমতে আধ্যাত্মিক তত্ত্ব এই মহাভাগৱত ব্ৰহ্মাই লাভ কৰিছিল স্বয়ং প্ৰভু নাৰায়ণৰ পৰা ভগৱন্তৰ পৰা 4টা তত্ত্বত জ্ঞান বিজ্ঞান তৰং ৰহস্য এয়া আধ্যাত্মিক তত্ত্ব। কিন্তু এই 4টা তত্ত্বই হৈছে মূল। 4টা তত্ত্বতে সমস্ত ভাগৱতৰ ৰূপ ৰস গুণ স্পৰ্শ সমস্ত তন্মাত্ৰ শক্তি নিহিত হৈ আছে। কিন্তু যেতিয়া এই মহাভাগৱত সৰ্বজনৰ কাৰণে প্ৰদান কৰিবলৈ যাওঁতে সকলোৱে বুজিব পৰাকৈ এই তত্ত্বখিনি দাঙি ধৰিবলৈ যাওঁতে 4টা তত্ত্ব নানা সময়ত নানাজনে বৰ্ধিতকৰণ কৰি সৰলীকৃত কৰিবৰ কাৰণে তত্ত্ব 6টাৰ আপোনাৰ 4টাৰ পৰা 6টা, 6টাৰ পৰা 8টা, 8টাৰ পৰা 12টা, 12টাৰে 10টা, 10টাৰ পৰা 12টা তত্ত্বলৈকে বৃদ্ধি কৰিব লগা হৈছিল। ব্ৰহ্মাই যেতিয়া প্ৰভুৰ পৰা পাইছিল 4টা তত্ত্বতে পাইছিল জ্ঞান বিজ্ঞান তৰং ৰহস্য। তাৰপিছত ব্ৰহ্মাই যেতিয়া নাৰায়ণক দিছিল আৰু 2টা তত্ত্ব বহাই দিলে। নাৰায়ণে যেতিয়া ব্যাসক দিলে আৰু 2টা তত্ত্ব বহাই দিয়ে 8টা তত্ত্বলৈকে বৰ্ধিত কৰিলে। তাৰপিছত
যেতিয়া ব্ৰহ্মাই ভোকক দিলে আৰু দুটা তত্ত্ব বহাই 10টা তত্ত্ব কৰিলে আৰু ভোকমণিয়ে যেতিয়া পৰীক্ষা দিব লগা হ'ল তেতিয়া 10টা তত্ত্বই 12টা তত্ত্বলৈ বৃদ্ধি কৰিব লগা হ'ল। সেয়া হৈছে জ্ঞান বিজ্ঞান ৰহস্য, মায়া ইখ জীৱ তৰণ, জাতি দ্ৰব্য ক্ৰিয়া গুণ। এই হৈছে দ্বাদশ মহাতত্ত্ব আধ্যাত্মিক বিশ্লেষণ। আৰু এই দ্বাদশ তত্ত্ব মূলতে 9টা ৰহস্য তত্ত্বৰ অন্তৰ্গত বিষয়। প্ৰথম জ্ঞান বিজ্ঞান গণন ঠিকে আছে, কিন্তু ৰহস্য তত্ত্বটো বিশ্লেষণ দিবলৈ যাওঁতে ৰহস্যৰ পিছতে আহিলে মায়া ইখ জীৱ তৰণ জাতি দ্ৰব্য ক্ৰিয়া গুণ। এই 9টা তত্ত্বত কেৱল প্ৰভু ভাগৱতৰ লীলাৰ মাজেৰে তেওঁৰ তত্ত্ব ৰহস্যখিনি দাঙি ধৰিবৰ কাৰণে কথা কোৱা হৈছে। আৰু সৰ্বশেষত মলমতী মোহমতী নৰসকলে ভকতিৰ পন্থ আচৰণ কৰি 12টা মহাতত্ত্বৰ জৰিয়তে প্ৰভু ভগৱন্তৰ শ্ৰীমূৰ্তি তেওঁলোকে নিজৰ দেহত দৰ্শন কৰাৰ সুযোগ লাভ কৰে। এই ব্যৱস্থাটোকে সাম্যকভাৱে ব্ৰহ্ম উপদেশৰ জৰিয়তে পুনৰবাৰ পৰিচিত প্ৰদান কৰিছে। অৰ্থাৎ গোটেই কিতাপখন গোটেই চেপ্টাৰটো শেষ কৰাৰ পিছত সাৰাংশ বুলি যিটো নিৰ্ধাৰণ কৰা যায়, কি শিকিলো কি বুজিলো, সমস্ত বৰ্ণনা বাদ দি থুলমূলকৈ বুজিব পৰা বিষয়খিনি দাঙি ধৰা যিটো মূল ভাৱাৰ্থ, এই ভাৱাৰ্থটোকে আজি মহাভাগৱতৰ ব্ৰহ্ম উপদেশৰ স্বৰূপত ভোকমণিয়ে সৰ্বশেষত প্ৰদান কৰিছে। ইয়াকে কৈছে ব্ৰহ্ম উপদেশ। এই ব্ৰহ্ম উপদেশত কৈছে যে জগতৰে কৰ্তা হৰ্তা ব্ৰহ্মা মহেশ্বৰ যাহাৰ অধীন দুই দেৱ নিৰন্তৰ। আমি প্ৰথমতে ব্ৰহ্মাৰ জৰিয়তে সৃষ্টিৰ যিটো ব্যৱস্থা আমি দেখিছোঁ, ব্ৰহ্মাক সৃষ্টিৰ দায়িত্বটো দিয়া হৈছে। সেইকাৰণে তেওঁক কোৱা হৈছে কৰ্তা, তেওঁ সৃষ্টি কৰিছে। আৰু মহেশ্বৰক কৈছে হৰ্তা, তেওঁ হৰণ কৰিছে, সংহৰণ কৰিছে, দুষ্ট দমন কৰাৰ ব্যৱস্থাৰে তেওঁ কৰ্মখিনি কৰিছে। সেইকাৰণে ব্ৰহ্মা যদি কৰ্তা হয়, মহেশ্বৰ যদি হৰ্তা হয়, এই কৰ্তা আৰু হৰ্তা দুয়োজনেই এজন দেৱ পৰম পুৰুষ ভগৱন্ত তেওঁৰ অধীনতে তেওঁলোকে কৰ্মখিনি কৰি আছে। হেন ভগৱন্তক শুনিলে হয় আৰু আছে নিপতি তোমাৰো হৰ্তা কৰ্তা জনে যাৰ আজ্ঞানী কৰ্ম কৰিব তেনে বাধ্য হয়। এই পৰম পুৰুষজনৰ সত্তাটো বুজি পোৱাৰ পিছত তোমাৰ আৰু কিবা এটা মৃত্যু হৈ থাকিব পাৰে জানো? যেতিয়াই পৰীক্ষিতে শৃংগীমুনিৰ পৰা অভিশাপ পাইছিল যে 7 দিনৰ ভিতৰতে তকৰ দংশনত তোমাৰ মৃত্যু হ'ব, তেতিয়া তেওঁ ভয়াতুৰ হৈছিল। কাৰণ তেওঁ পৰম জ্ঞানী আছিল, পৰম ধৰ্মশীল আছিল। তেওঁ নিজক নিজে বুজি পৰা হৈ গৈছে। তেওঁ ভূত ভৱিষ্যত বৰ্তমান তেওঁক দেখিবলৈ তেওঁ সক্ষম হৈছে। সেইকাৰণে সেই শৃংগীমুনিৰ অভিশাপত তেওঁ নিজৰ ভৱিষ্যতটো দেখি তেওঁ শংকিত হৈ গৈছে যে মই ইমান দিনে যি ধৰ্মৰ কৰ্ম আচৰণ কৰিলোঁ সমস্ত বিলাক বিশ্বাস হৈ গ'ল। মৃত্যুৰ সময়ত মই ঈশ্বৰ দৰ্শন কৰিব লাগিছিল, কিন্তু মই দৰ্শন কৰিম কাক? এটা বিষাক্ত সৰ্প। আৰু মৃত্যুৰ সময়ত যদি মই সৰ্পক দেখা পাওঁ, তেতিয়াহ'লে পৰজনমত মই সৰ্পজনেই জন্মগ্ৰহণ কৰিব লাগিব। যিটো কোনো কাৰণত মনুষ্য জন্ম ধাৰণ কৰাৰ পিছত এই ব্যৱস্থালৈকে আহিব নালাগে। মোৰ কিন্তু দুৰ্ভাগ্যত সেইটোৱে আহি গৈছে। আৰু মৃত্যুৰ সময়ত তৎক্ষণাত বিষৰ যন্ত্ৰণাত ছটফটাই
সংসাৰ ত্যাগ কৰিব লগা হ'লে ইহ কালতো নৰকৰ যন্ত্ৰণা পৰলোকতো নৰকৰ যন্ত্ৰণা তেওঁ পাবই লাগিব। যিটো মনুষ্য হিচাপে জন্মগ্ৰহণ কৰি কোনো কাৰণতে নৰক ভঞ্জন ইহকাল পৰকালত কেতিয়াও আশা কৰিব নোৱাৰে। গতিকে তেওঁৰ ভৱিষ্যতটো তেনেকেই তেওঁ দৰ্শন কৰিছে, যাৰ কাৰণে তেওঁ ভয় কৰিছে, শংকা কৰিছে। আৰু সেইকাৰণে ঋষিমুনিসকলৰ ওচৰত তেওঁ নিবেদন কৰিছে যে ব্ৰহ্মশা মোৰ প্ৰাপ্য, 7 দিনৰ ভিতৰতে মোৰ মৃত্যু হ'ব লাগে, তাত মোৰ দুখ নাই। কিন্তু এনে মৃত্যু মই নিবিচাৰোঁ যি মৃত্যুৱে মোক এই নৰজন্মৰ পৰা সৰ্পজনীলৈ লৈ যাব আৰু এই জীৱনৰ নৰক আৰু পৰলোকতো নৰক ভঞ্জন কৰি এনেকুৱা মৃত্যু মই কেতিয়াও নিবিচাৰোঁ। তাৰ বিপৰীতে মই আনন্দ মনেৰে কেনেকৈ মৃত্যু আঁকোৱালি ল'ব পাৰোঁ, তাৰ কিবা বিধান আছে নেকি? সেই বিধান অনুসৰিয়ে ঋষিমুনিসকলে পৰামৰ্শ দিছিল। তেওঁ কেতিয়াও সেই পৰামৰ্শ মানি হোৱা নাছিল বা তেওঁ সেই পৰামৰ্শ মানি লোৱা নাছিল। যেতিয়া ভোগমণিয়ে আহি তেওঁক সেই পৰামৰ্শ বিচাৰত সমস্ত তত্ত্বৰ কথা ক'লে, তেতিয়া সেই সমস্ত তত্ত্ব লৈ আজি অভিভক্ত পুৰুষেও আনন্দ মনেৰে মৃত্যুক তেওঁ জয় কৰিব পাৰিছে। আৰু সেই মৃত্যুক জয় কৰাৰ কাৰণে এতিয়া ভোগমণি কৈছে, তোমাৰ এতিয়াতো মৃত্যুৰ শংকা আহিব নালাগে। জীৱন যেতিয়াই আৰম্ভ হয় মৃত্যু লগতেই লগ লাগি থাকে। গতিকে মৃত্যুৰ পৰা যিহেতু কোনেও সাৰিব নোৱাৰে, সেই মৃত্যুক জয় কৰি আনন্দ মনেৰে মৃত্যুৰ মুখামুখি হ'ব পৰাটোহে আচল কথা। আজি মই যিখিনি ব্ৰহ্মৰ উপদেশ তোমাক দিলোঁ, জ্ঞান দিলোঁ, তোমাৰ মনত দেহত কিমানবিলাক পাপবোধ আছিল, সেই সমস্ত পাপ এতিয়া ইতিমধ্যে শেষ হৈ গৈছে। সেইকাৰণে তোমাৰ অজ্ঞানতা দূৰ হৈ গ'ল। প্ৰকৃত যিটো জ্ঞান, সেই জ্ঞানটো তোমাৰ ধাৰণ হৈছে। গতিকে এনেকুৱা এটা অৱস্থাত তোমাৰ এই স্বৰূপত তুমি এতিয়া উপলব্ধি কৰিছা বা কৰিব লগা এটা অৱস্থাত আহিছা। নাহি জন্ম পূৰ্বতো অদ্যপিন মুহুজাত অজৰ অমৰ কৰি আত্মাতে সাক্ষাৎ। এতিয়া তুমি যিটো ৰূপ পাইছা, এইটো ৰূপ তোমাৰ পূৰ্ব জন্মতো নাছিল। এই জন্মত তুমি যিটো ৰূপ ধাৰণ কৰিছা আৰু পৰ জন্মতো এই এনেকুৱা এটা ব্যৱস্থা তুমি থাকিব লগা নাই। আজি তুমি যিটো ৰূপ পাইছা, জন্ম আৰু মৃত্যুক তুমি জয় কৰি পেলালা। এতিয়া তুমি অজৰ অমৰ হৈছা। তুমি তোমাৰ আত্মাতেই এই পৰম ব্ৰহ্মস্বৰূপ ভগৱানক তুমি সাক্ষাৎ কৰিব পাৰিছা। গতিকে সেইকাৰণে কৈছে, দেহলৈকে ধৰ্ম ইটো জন্ম মৰণ, দেহ থেকে হন্তে হৈ দেহ উত্তপন। স্বৰূপতে জানিবা জন্ম আৰু মৰণ দেহৰহে এটা ধৰ্ম, দেহৰহে এটা বিষয়, আৰু দেহৰ লগতে দেহ উৎপন্ন হয়। গতিকে এই দেহ জীৱন আৰু মৃত্যুৰ লগত সম্বন্ধ আছে। কিন্তু পাৰমাৰ্থিক বিচাৰত দেহৰ লগত সেই পাৰমাৰ্থিক শক্তিবিলাকৰ কোনো সম্বন্ধ নাই। দেহ যেন ধাৰণ হ'ব যেতিয়া, পঞ্চমুখী মহাশক্তিক লৈ যেতিয়া এটা ৰূপ ধাৰণ হ'ব, তেতিয়াই জন্ম আৰু মৃত্যুৰ ব্যৱস্থাটো আহিব। ভয়, শংকা ইত্যাদি ইত্যাদি ভাৱনাবিলাক আহিব। কিন্তু যেতিয়া জ্ঞানযুক্ত ব্যৱস্থাৰ মাজেৰে পাৰমাৰ্থিক শক্তিসমূহৰ জৰিয়তে দেহত থকা সেই মহা ৰোমাঞ্চকৰ শক্তিসমূহৰ জৰিয়তে পৰমপুৰুষ ভগৱন্তক যেতিয়া তেওঁ বুজিব পাৰে, দৰ্শন কৰিব পাৰে, এই পাৰ্থিৱ দেহৰ মায়া মমতাৰ পৰা তেওঁ নিস্তাৰ পায়। আৰু সেই ৰূপ পালি মৃত্যুৰ ভয় কোনো কাৰণতে তেওঁ কাবু কৰিব নোৱাৰে। তোমাৰ আজি তেনেকুৱা এটা অৱস্থা আহিছে। এতিয়া তুমি মৃত্যু বুলি ক'লে কেতিয়াও ভয় আৰু শংকা ভুগিব লগা নহয়। দেহতে কাহা মাত্ৰ
তুমি যেন অগ্নি থাকন্তে ভিন্ন যেন ঘট ভাঙি গইলে ঘটনা আকাশতে নহৈ নাহি তাৰ নাশ জনম মৰণটো দেহৰে মনে তলৈ জীৱন এরামে মন কুমারে তলৈ না জানা খারে আর ধর্মর কারণে হয়ে জীবন বিশ্লেষণ পত্নীয়ে হরিপুৰৰ আগত দাবী কৰিছে যে হে মহাৰাজ তুমি আজি এনেকুৱা ৰূপত কৰি আছা তুমি দেহৰ লগত সম্বন্ধ কৰিছা দেহতে আছা তুমি কিন্তু দেহ থাকিলে তুমি দেহৰ লগত তোমাৰ সম্বন্ধ নাই তুমি কি দেহৰ লগত আছে মই বুলি কয় যিটো সত্তা যাক উপলব্ধি কৰি মোৰ অস্তিত্বটো মই অনুভৱ কৰিব পাৰোঁ সেই হৈছে মন বুদ্ধি চিত্ত জীৱাত্মাৰ লগত যাৰ সম্বন্ধ হৈ গৈছে এই মন বুদ্ধি চিত্ত যদি শুদ্ধ হয় সেই শুদ্ধ ভাৱনাৰে যদি ভগৱানৰ লগত জীৱাত্মা যদি একত্ৰিত হয় তেতিয়াহ'লে পৰমাত্মা মন শক্তিৰ যিটো শক্তিয়ে জীৱাত্মাক পৰিচালনা কৰি আছে যিটো শক্তিয়ে মনাত্মাক বা ইন্দ্ৰিয় সমস্তক পৰিচালনা কৰি আছে সেই সমস্ত শক্তিৰ লগত সম্বন্ধ কৰোঁতে মনাত্মাই বা জীৱাত্মাই দেহৰ প্ৰতি থকা ধাৰণাবিলাক পাহৰি গৈছে সেইকাৰণে কৈছে তুমি দেহৰ ভিতৰতে আছা কিন্তু দেহৰ লগত তোমাৰ সম্বন্ধ নাই আৰু এটা কথা কৰিছে যে তুমি কাঠ শুকান কাঠ এটুকুৰা সি পৰি আছে কি শুকান কাঠটুকুৰাত কি আছে কাঠটুকুৰাই ওপৰত থকা আছে কিন্তু কাঠটুকুৰাত অগ্নিজ্যোতি এক মহাশক্তি বাস কৰি আছে অগ্নি দেৱতা তাত সোমাই আছে কিন্তু কাঠটুকুৰাই বুজি নাপায় যে মোৰ দেহত কি আছে আৰু সেই অগ্নি শব্দটো বুজি নাপায় যে মই আচলতে ক'ত সোমাই আছো কাৰ লগত মোৰ সম্বন্ধ যেতিয়া বাহিৰৰ পৰা অগ্নি সংযোগ কৰি দিয়া যায় তেতিয়া সেই কাঠটুকুৰা জ্বলাৰ আগতেই তাৰ ভিতৰত থকা অগ্নিৰ লগতহে সম্বন্ধ হয় অগ্নিয়ে যেতিয়া অগ্নি পায় অগ্নি নিজে নিজে জ্বলি যায় অগ্নি জ্বলি থাকোঁতে তাৰ লগত যে দেহৰূপী বা এটা সত্তা যে কাষ্ঠ ৰূপতে আছে অগ্নিও ভালদৰে উপলব্ধি নকৰে নিজৰ শক্তিৰে নিজৰ প্ৰকাশটো ঘটোৱাৰ সময়তে কাষ্ঠৰূপী সেই দেহ পঞ্চৰূপী যিটো শক্তি আপোনাৰ আপুনি কৰিছে ঠিক তেনেদৰে এটা দেহাত্মাৰ লগত যেতিয়া মনাত্মাৰ লগত যেতিয়া পৰমাত্মাৰ সংযোগ হয় সংযোগ হোৱাৰ লগে লগে যে মোৰ গাত এটা যে দেহ আছে এই দেহৰ ধাৰণাটো নাইকিয়া হৈ যায় যেনেকৈ এজন তপস্বীয়ে যেতিয়া তেওঁ যোগ সাধন কৰে তপ সাধন কৰে তেওঁ চিন্তনটোৰ বাহিৰে দেহৰ প্ৰতি কোনো ধাৰণা নাইকিয়া হৈ যায় গতিকে কোনোবাই যদি কিবা এটা চিঞৰ বাখৰ কৰি তেওঁৰ ওচৰত হুলস্থুল কৰি থাকে তেওঁ ইন্দ্ৰিয়ৰ কোনো কাৰণতে সেই সম্বন্ধত বিচলিত নহয় তেওঁ গমেই নাপায় চকুৰ আগেদি যদি কিবা এটা যদি ঘূৰি ফুৰিছে দৃষ্টিটো তেওঁ নপৰে সংসাৰৰ লগতে সমন্বয় নাইকিয়া হৈ যায় সেই সময়তে যদি দেহত উৰিয়ে হওক বা অন্যান্য পোক পৰুৱাই হওক যদি নানান ধৰণৰ অত্যাচাৰ কৰে অকণমানৰ
সেই সময়ত দুখ কষ্ট বেদনা সহ্য কৰিব লগা নহয় তেওঁ গমেই নাপায় গোটেই দেহটোৱে ঢাকি পেলাইছে তেওঁ গমেই নাপায় কি হৈ আছে তেওঁ মনাত্মাৰ লগত পৰমাত্মাৰ সম্বন্ধ চলি আছে আজি যেন পৰিৱেশত এনেকুৱা এটা অৱস্থা হৈ আছে স্বয়ং ভোকমণিয়ে কটে কৈছে যে তোমাৰ দেহত এতিয়া কেৱল পৰমাত্মাৰ মহাশক্তিৰ লগতহে জীৱাত্মাৰ সম্বন্ধ ঘটি আছে এতিয়া সেইকাৰণে তোমাৰ মৃত্যু ভয়ৰ কোনো ব্যৱস্থা নাইকিয়া হৈ আছে আহক কৃষ্ণ তৈলমালৈ সলাবনি সংযোগ অধিপহেন বুদ্ধিভাৱে প্ৰকাশে দেহ মনে কৰ্মই আত্মা যাবত সংযোগ তাবে দিব নাম থাকৈ দুখ কৰে ভোগ এৰামে দেহ কৰ্তা মনে জানিবা সংসাৰ জনম মৰণ একো নাহিকে আত্মাৰ তৈল অসম যুগে গুচে দীপৰ প্ৰকাশ মহাজ্যোতি ৰূপ মিলনাহি নাশ এই দেহটোৰ লগত বা জীৱনটোৰ লগত জ্বলি থকা চাকি বন্তিৰ লগত তুলনা কৰিছে এটা সুন্দৰ এটা উদাহৰণ দিছে গতিকে এই বন্তিবোৰ জ্বলিবৰ কাৰণে কি কি ইয়াৰ উপাদান লাগিব প্ৰথমতে লাগিব আপোনাৰ চাকিটো লাগিব মালুটো লাগিব নহয় নহয় বাতিটো লাগিব মালু বুলি কোৱা হৈছে তাৰপিছত কি লাগিব আপোনাৰ তেল লাগিব খৰিকা লাগিব আৰু লাগিব কি শলাকা লাগিব তাৰপিছত লাগিব কি অগ্নি লাগিব এই সমস্ত বিষয়কেইটা এক মহাসংযোগ হ'লে কি প্ৰকাশ হয় যে ব্ৰহ্মময় যিটো অগ্নি শক্তি এই শক্তিটো প্ৰজ্বলিত হয় গতিকে যেতিয়াই মেচৰ কাঠি এটা মাৰি শলাডালত তেল লাগি থকা শলাডালত যেতিয়া আমি সংযোগ কৰি দিওঁ লগে লগে বন্তি গছ এক মহাশক্তিৰে জ্বলি উঠে মনটো গমেই নাপায় খৰিকাডালেও গমেই নাপায় যে মই পোৰা গৈ আছোঁ তেলখিনিও গমেই নাপায় যে মই ক্ষয় গৈ আছে কিন্তু অগ্নিৰ পোহৰ শক্তিটোৱে সমস্ত জগতক কি কৰে আলোকিত কৰি থাকে এইটো দেহৰ ভিতৰত দেহটো হৈছে এটা মৰাৰ ঘৰ দেহটো আছে কাৰণে ইয়াত থকা তেলখিনি এটা আৱৰণৰ মাজত আছে জ্বলিবৰ কাৰণে শেষ হ'বৰ কাৰণে তেলখিনি ধৰি ৰখাৰ ব্যৱস্থাটো মৰাটোৱে কৰিছে যদি মৰাটো নাথাকে বন্তি গছ নজ্বলে জ্বলিব নাপাব যদি মৰাটো নাথাকে শলিকাডালৰ তাত কোনো কাম নাই গতিকে দেহটো আছে কাৰণে দেহৰ জৰিয়তে শলিকা ৰূপী মন বুদ্ধি চিত্ত এই সমস্ত এটা ৰূপ পাইছে আৰু ঠিক তেনেকৈ শলিকাৰ আমাৰ যিটো তেল ৰূপী ইন্ধন ৰূপী যি জ্ঞান শক্তিৰ জৰিয়তে প্ৰজ্বলিত হৈছে যে যিটো ইন্দ্ৰিয় শক্তিৰ লগত জড়িত থকা পাৰমাৰ্থিক যিখিনি সম্পদ সেই সম্পদখিনি এটা ৰূপ পাইছে গতিকে এইটো দেহত এটা জ্বলি থকা মাটিৰ চাকিৰ লগত তুলনা কৰিছে এই মাটিৰ চাকিটো আমি এনে তুলনা আমি এনে
ঈশ্বৰৰ অৰ্থে ঈশ্বৰৰ পূজা কৰিবৰ কাৰণে সেৱা কৰিবৰ কাৰণে এই মলাটোৰ জৰিয়তে মাটিৰ চাকি যিটো বা দীপ আৰু বন্তি বুলি নামাকৰণ কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আমি সমৰ্পণ কৰোঁ। যে আমাৰ মন আকাশত বন্তিটো জ্বলি দিয়াৰ জ্বলাৰ লগে লগে আমাৰ মন হৃদয়ত অন্ধকাৰ বিষয়ৰ যিখিনি ব্যৱস্থা আছিল যে এই কলিতাটো জ্বলাৰ লগে লগে প্ৰভু ভগৱন্তৰ দিব্য জ্যোতিটো প্ৰজ্বলিত হোৱাৰ লগে লগে আমাৰ মনৰ ভিতৰখন যেন পোহৰ হৈ পৰে। এই কৰ্মখিনি আমি কৰিব পাৰিব লাগিব। তাকে কৈছে দেহৰ কৰ্তা মনে ৰাখে জানিবা সংসাৰ জন্ম মৰণৰ একো নাহিকে আত্মাৰ তৈল অসংযোগে ঘুষে দীপৰ প্ৰকাশ মহাজ্যোতি ৰূপ অগণিল নাহি না। যি মহাশক্তি জ্ঞানৰ তত্ত্বৰে তৃপ্তিৰে আমি এই শক্তিটো যদি আমি প্ৰজ্বলিত কৰিব পাৰোঁ তেতিয়াহ'লে এই শক্তিটোৰ কোনো বিনাশ নাই। এই শক্তিটো য'ৰ পৰা আহিছে তলতে যাবই। এতিয়া আমাৰ এই দেহত থকা এই শক্তিখিনি বা তেলৰ ওপৰত থকা যিটো ইন্ধনৰ শক্তিখিনি বন্তিটো জ্বলি যোৱাৰ লগে লগে নাইকিয়া হৈ নাযায়। দশো দিশত পোহৰৰ জৰিয়তে ক'ৰবাত মই ক'ৰবাত এই শক্তি সঞ্চাৰ হৈছে। ঠিক তেনেকৈ আমাৰ এই দেহটোৰ জৰিয়তে কৰ্ম কৰাৰ ফলত আমাৰ জীৱনৰ যিটো পোহৰ জীৱন জ্যোতি বুলি তাক কোৱা যায়, এই জীৱন জ্যোতিটো ক'ৰবাত নহয় ক'ৰবাত এই শক্তিটো আশ্ৰয় লৈ আছে, থাকিবই। আৰু এই শক্তিৰ কেতিয়াও মৰণ হ'ব নোৱাৰে, পতন হ'ব নোৱাৰে বা বিনাশ হ'ব নোৱাৰে। আজি যেন পৰিশোধ মহাৰাজক এই তত্ত্বটোকে কৈ আছে, তুমি আজি যিমানখিনি জ্ঞান পালা এই জ্ঞানৰ ব্যৱস্থাটো কোনোদিন ক্ষয় নহয়। তুমি আজি বৈকুণ্ঠলৈ গুচি যাবা, বৈকুণ্ঠলৈ গুচি যোৱাৰ লগে লগে তুমি নিৰ্ধাৰণ কৰা তুমি ধাৰণ কৰা শক্তিবিলাক বৈকুণ্ঠলৈ গুচি যোৱাৰ লগতে গোটেই সংসাৰত তাৰ শক্তিখিনি বিকিৰণ হৈ যায়। কেৱল ধোঁৱা ৰূপত শুদ্ধ যিটো ৰূপ সেইটোহে গুচি যাব, বাকীখিনি ইয়াতে শক্তি ৰূপে ৰৈ যাব। গতিকে তুমি যিখিনি শক্তি ধাৰণ কৰিছা সেই শক্তি জগতত কোনোদিন ক্ষয় আৰু বৃদ্ধি হ'ব নোৱাৰে। শক্তি কেৱল ৰূপান্তৰ হয়, শক্তি কেতিয়াও মৃত্যু হ'ব নোৱাৰে, বিনাশ হ'ব নোৱাৰে। গতিকে এই মহত্ত্ব ব্ৰহ্ম উপদেশৰ জৰিয়তে প্ৰদান কৰি আছে। ৰামে যত পৰমাৰ্থ তত্ত্ব কৰিল বিদিত অহেন মনে মানা তুমি স্থিৰ কৰিছি ই মই পৰমাত্মা আত নাহি এখন দেহ দেহতে আছো মই অনুহিতো এৰামে যিটো মই সেই ব্ৰহ্মা মানা হেন মনে যিটো ব্ৰহ্ম সেই মই জানা সৰ্বক্ষ ৰাম এতেকে গো শিৱে শোক সমূহ মহাৰথ অকহিলো তোমাতৰিতো ব্যৱহাৰ ৰাম এতেকে নালাগে কহি আছো বিদ্যমান
আছে যত জ্ঞান ভিৰ কটি অজানিয়া কৃষ্ণৰ পাৱে ধৰা দীৰ্ঘ এটা তুমি ভাবিব পাৰা যে তুমি এটা জীৱাত্মা হৈ থকা নাই তুমি নিজেই পৰমাত্মা বুলি এটা তুমি জ্ঞান কৰিব পাৰা কাৰণ পৰমাত্মাৰ অংশ ৰূপে তুমি আহিলা জীৱাত্মাৰ স্বৰূপ লৈ এতিয়া সমস্ত জীৱাত্মা কেৱল পৰমাত্মাৰ মই শক্তিয়ে ইমান এক প্ৰভাৱিত ৰূপত আছে গতিকে এতিয়া তুমি জীৱাত্মা হৈ থকা নাই তুমি পৰমাত্মা হৈ গৈছা যেনেকৈ নদীৰ জলখিনিয়ে যেতিয়া পৰ্বতৰ ওপৰৰ পৰা উৎকৰ্ষৰীৰ পৰা বৈ আহোঁতে নিজৰ এটা পৰিচয় থাকে কিন্তু যেতিয়া সেই সাগৰৰ পানীখিনি এই আপোনাৰ নদীৰ পানীখিনি যেতিয়া সাগৰত মিলি যায় তেতিয়া সাগৰৰ পানীখিনিয়ে ক'ব পাৰে যে মই এতিয়া মহাসাগৰ মোৰ নদীৰ লগত মোৰ সম্বন্ধ নাই নদীৰ লগত সম্বন্ধ আহিলে তেওঁ ভূমিত থাকোঁতে তেওঁ নিজৰ এটা পৰিচয় আছে কিন্তু ভূমিৰ পৰা গৈ যেতিয়া সাগৰত পৰিব মহাসাগৰৰ জলৰ লগত যেতিয়া তেওঁ বিলীন হৈ যাব কোনো কাৰণতে তেওঁ নিজৰ পৰিচয়টো প্ৰকাশ কৰাৰ প্ৰয়োজন নাই তথাপি সেইটোকে কৈ আছে তুমি আজি জীৱাত্মাৰূপে সংসাৰৰ লগত মায়াময় জগতৰ লগত পঞ্চভূতি তত্ত্বৰ জৰিয়তে তুমি সম্বন্ধ কৰি আছা কিন্তু গৈ গৈ ব্ৰহ্ম জ্ঞানৰ লগত যেতিয়া তোমাৰ সম্বন্ধ হৈ গ'ল এতিয়া তুমি নিজেই পৰমাত্মা বুলি ক'ব পৰা এটা অৱস্থালৈ আহিছে আৰু তুমি নিজকে ব্ৰহ্মা বুলি তুমি নিজেই ক'ব পৰা হৈ আছা নিজে বিষ্ণু বুলি ক'ব পৰা হৈ আছা নিজে শিৱ বুলি ক'ব পৰা হৈছা কাৰণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ এক সন্মিলিত যিটো সত্তা সেইটো হৈছে পৰম ব্ৰহ্মস্বৰূপ গতিকে তুমি নিজকে ব্ৰহ্ম ৰূপতে কল্পনা কৰিব পৰা অৱস্থালৈ আহি আছে তুমি কি কৰিব পাৰা কি কৰিব নোৱাৰা তুমি যি ভাবা ব্ৰহ্মপুৰ ভগৱন্তজনে যি ভাবিব সেই ভাৱনাৰ লগত সম্পূৰ্ণ মিলি যাব ভকতে যি ভাবিব ভগৱন্তে তাকেই ভাবিবলৈ বাধ্য হ'ব আৰু ঈশ্বৰে যি কৰিব সেইজন ভকতেও সেইখিনিকে কৰিবৰ কাৰণে বাধ্য হ'ব অৰ্থাৎ ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাইকিয়া এটা অৱস্থালৈ আহে আজি যেন সুখমণিৰ পৰা পোৱা মহাব্ৰহ্ম উপদেশৰ জৰিয়তে বা স্বয়ংপ্ৰভু ভগৱন্তৰ সম্পূৰ্ণ সত্তাটোক তেওঁ উপলব্ধি কৰাৰ জৰিয়তে তেওঁ ভগৱন্তৰ স্বৰূপটো তেওঁ পাই গৈছে ই দেহৰ জৰিয়তে পাওক মনৰ জৰিয়তে পাওক ক'ব লগা নাই এতিয়া মনৰ প্ৰতি অভিমান নাই দেহৰ প্ৰতি অভিমান নাই কেৱল সম্বন্ধ ঘটি আছে সেইজন পৰম ব্ৰহ্মৰ লগত এতিয়া জীৱন আৰু মৃত্যু এতিয়া কোনো কাৰণতে কাম কৰিব নোৱাৰে দেহৰ সেই এটা অৱস্থা আত্মাৰটো মৃত্যু বা জন্ম কোনো ব্যৱস্থা নাই আত্মা হ'লে আত্মাই হৈ থাকিব কেৱল কৰ্ম কৰিবৰ কাৰণে ঈশ্বৰৰ ইচ্ছাত পঞ্চভূতিৰ দেহত যদি আশ্ৰয় কৰিব লগা হয় কিয় এটা সংস্কাৰৰ সূত্ৰেহে জীৱৰ ৰূপ ধাৰণ কৰিব লগা হয় আৰু সেই স্বৰূপতে এতিয়া কৈছে তুমি আৰু এতিয়া জীৱস্বৰূপ লৈ এই সংসাৰত কৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই সেইকাৰণে কৈছে এতেকে নালাগে কহি আছো বিদ্যমান অন্তকাল ভকতি মিলাই দিয়ে মহাজ্ঞান এতিয়া তুমি এনেকুৱা এটা অৱস্থাত উপনীত হৈছা তোমাক আৰু মহাজ্ঞান দিয়া প্ৰয়োজন নাই অমুক কৰিবা বুলি কোৱা প্ৰয়োজন নাই সেইকাৰণে আজি বিশ্লেষণ দিছে যে তোমাৰ দেহত এতিয়া কি কি প্ৰক্ৰিয়া চলি আছে সেইটোকে তেওঁ বুজাই আছে তোমাৰ প্ৰকৃত স্বৰূপটো এইটো ৰূপত আছে বুলিহে এতিয়া পৰীক্ষিত তেওঁ কৈ আছে সেইটোকে কোৱা হৈছে ব্ৰহ্মফলে বোলে তুমি নিজকে বুজি পোৱা নাই তুমি কোন কিন্তু এতিয়া তুমি যে ঈশ্বৰ
তুমি যে ঈশ্বৰৰ সত্তাটো লাভ কৰিছা তেনেকুৱা এটা ব্যৱস্থাৰ মাজত তুমি উপনীত হৈছা। সেই কথাটোকে কৈ আছে, ভকতিত আছে যত জ্ঞান বিৰকতি, জানিয়া কৃষ্ণৰ পৰাই ধৰা গৃহমতি। পৰামৰ্শটো এটাই, তুমি ভকতি কৰাৰ করতে আজি এই মহাজ্ঞানটো তুমি উপলব্ধি কৰিব পাৰিছা। সেইকাৰণে এই কৃষ্ণকে সত্য তুমি দৃঢ় মত ধাৰণ কৰি তুমি দৃঢ়মতি হোৱা। ইয়াৰ বাহিৰে আৰু তোমাৰ কৰিব লগা একো কৰ্ম নাই। কৃষ্ণ শ্ৰীৰামে কৃষ্ণৰ চৰণ চিত্তে চিন্তা হৃদয়ত, কৃষ্ণৰে সেই অংশময়ী মানিবা মন, এৰামে নেদেখিবা তথ্য পাৱত জংখনকে, ইয়াতে তোমাক নিষ্ঠা হেৰিৰে ভগৱান, ইৰামে যতে কপু চিলা মানে পৰিহিত তাক ৰহস্য কহিলো তোমাৰে জগতৰে আত্মগীত কৃষ্ণ কৃপাম অপহিলো বিদিত তান যত চেষ্টা তোমার কি গুছিল নিশ্চয় আওরা নপুজয় মনে মোহ মৃত্যু এরা রকশিলা জানিলা না কৃষ্ণৰ চৰণৰ বাহিৰে তোমাৰ হৃদয়ত আৰু অন্য কোনো চিন্তা থাকিব নালাগে। তুমি এটা ভাবিব পাৰা, কৃষ্ণৰ অংশেৰে তুমি জন্ম লৈছা, কৃষ্ণৰ তুমি অংশ, কৃষ্ণৰ অংশ হলে তোমাৰ ভয় শংকা কতো থাকিব নালাগে। গতিকে এতিয়া এই মুহূৰ্তত তুমি জীৱনটোতে তুমি সমাধি ধাৰণ কৰি আছা। এতিয়া তোমাৰ সংসাৰৰ লগত সম্বন্ধ নাই। এই মুহূৰ্তত যদি তথ্যকে আহি তোমাৰ চৰণতো যদি দংশন কৰে, সেই অনুভূতিটো তোমাৰ নাথাকিব। তোমাৰ চকু আছে সঁচা, তথ্যকে আহি দংশন কৰাৰ মুহূৰ্তত তুমি তথ্যকক দেখা নাপাবা। কিয়নো তথ্যকৰ বা মায়া সংসাৰৰ লগত তোমাৰ দৃষ্টি নাই। তোমাৰ দৃষ্টি আছে স্বয়ং সেইজন প্ৰভু ভগৱন্তৰ লগত তোমাৰ দৃষ্টি নিবন্ধ আছে। আৰু সেইজন প্ৰভুৱে যিটো তোমাৰ অমৃত সমস্ত দেহত প্ৰদান কৰি আছে, এই সময়ত যদি তথ্যকে বিষ ঢালি দিয়ে, সেই বিষৰ যন্ত্ৰণাও তুমি উপলব্ধি নকৰিবা। অৰ্থাৎ এনেকুৱা এটা তুমি মহত্ব শক্তি লাভ কৰিছা। গতিকে এই ৰহস্যৰ ৰহস্য সমস্ত ৰহস্য মই তোমাক ভেদ কৰি দিলো। ৰহস্যৰ ৰহস্য কৰিলো তোমাতো জগতৰে আত্মা যিটো কৃষ্ণ মই কৰিলো বিদিত কান যত চেষ্টাচয়। গতিকে কৃষ্ণৰ মহাপাৰমাৰ্থিক আধ্যাত্মিক ৰহস্য তত্ত্ব মই তোমাক বিশ্লেষণ দিলো। যিখিনি মহা উদাহৰণ আমাক দিছে চিন্তা কৰি চাওকচোন। একান্ত মানে আপুনি কোনোবা এটা বিষয়ৰ লগত যদি নিবিড় সম্বন্ধ হৈ থাকে, আপোনাৰ চকুৰ আগেদি হাজাৰজন পাৰ হৈ যাওক, আপুনি কেতিয়াও তাক দেখা নাপাব।
কোনোবাই যদি আপোনাক গাত এটা আঁচু মাৰি থৈ গৈছে, ঠেলাও মাৰি থৈ গৈছে, আপুনি গমেই নাপাব। কাৰণ আপোনাৰ মনটোৰ চিত্ৰটো যাৰ লগত সম্বন্ধ আছে সেই সম্বন্ধৰ পৰা আঁতৰি আহিলেহে আপুনি গম পাব বাহিৰৰ জগতত কি হৈছে নহৈছে। কিন্তু আপুনি এইখন জগতত নাই, বেলেগ এখন জগতৰ লগত সম্বন্ধ কৰি আছা। গতিকে এইখন জগতৰ কোনোবাই যদি আপোনাক যদি কিবা প্ৰকাৰে যদি চিঞৰি বাকৰি কিবা এটা ক'বলৈ যত্ন কৰে, আপোনাৰ কাণে একো শুনা নাপায়। কাৰণ এই কৰ্ণটো ক'ত আছে? ইন্দ্ৰিয় ব্যৱস্থাবিলাক মনৰ লগত সম্বন্ধ আছে। মনে আকৰ্ষণ কৰি আছে কাৰ লগত? পৰম ব্ৰহ্ম পুৰুষৰ লগত। গতিকে মায়াময় সংসাৰৰ লগত কোনো সম্বন্ধ নাইকিয়া হৈ গৈছে। গতিকে সেইকাৰণে পৰীক্ষিত কৰিছে যে এই মুহূৰ্তটি তক্ষকে আহি দৰ্শন কৰিলে তুমি তক্ষকক দেখা নাপাবা। তক্ষকৰ দেখিও তোমাৰ একো কৰিব নোৱাৰে। এনে মহৎ শক্তি, ব্ৰহ্ম শক্তি এতিয়া তুমি ধাৰণ কৰি আছা। এই তত্ত্বটোকে কৈ আছে যে তোমার কি হুকমোহ ঘুষিল নিশ্চয়, আর নপুজয় মনে মোহ মৃত্যুর ভয়। ঈশ্বরক চিনিলা জানিলা আপোনাক বাপ পরিচিত মতো কৰো দৃঢ়বাক। মই যিটো বুজিছো, মই যিটো উপলব্ধি কৰিছো, এই অনুসৰি তুমি এতিয়া মৃত্যুৰ ভয়টো জয় কৰিব পাৰিছা। এতিয়া হয় নে নহয় তুমি কোৱা। যদি কিবা কাৰণত মই কোৱা কথাখিনি নহয় বুলি তুমি ক'ব পাৰা, এই মুহূৰ্তটো তোমাৰ মৃত্যু ভয় অকণমান হ'লেও আছে বুলি তুমি যদি ক'ব পাৰা, তেতিয়াহ'লে মই এই মহাভাগৱত আকৌ তোমাক পুনৰ শুনা, তোমাৰ সমস্ত ভয় মই নিৰ্বাণ কৰি দিম। গতিকে এই তত্ত্বটো এতিয়া বাৰে বাৰে পৰীক্ষিত প্ৰদান কৰিবলৈ কাৰণে খুব মনে ইচ্ছা প্ৰকাশ কৰি এনেদৰে কৈ আছে। এই মুহূৰ্তলৈকে পৰীক্ষিতে কিন্তু একো কোৱা নাই, কেৱল শুনি আছে। আহক ইয়াৰ পিছত পৰীক্ষিতে কেনেকৈ সুখমণি নিজৰ অনুভৱৰ কথাখিনি, উপলব্ধিৰ কথাখিনি উত্তৰ হিচাপে সুখমণি কেনেকৈ প্ৰদান কৰে আমি পৰৱৰ্তী পদলৈকে আগুৱাই কৃষ্ণ। ইয়াৰো বুজিবা কৈ আছে যদিবা বন্ধ অবুলা পুনৰূপীকে দে কহুবা নিৰপতিৰ মুখ নিৰেখিতি পাময় হয় বুলি মৌন ভৈলা ব্যাঘৰ হিৰামে শুনা সামাজিক জন কৃষ্ণৰ চৰিত্ৰ পুৰণতে কৃষ্ণক পাইলা ৰাজা পৰিচিত এৰামে নাহি হাত পৰে মুখ্য পন্থ বেদান্তৰ সাৰিটো মহাভাগৱত বৈকুণ্ঠৰ ধৰ্মজিত পৰম অমৃত সুখমুখে ভৈল আতি পৰিত গীত এৰা মহন্তৰ মুখে আকৌ কৰ্ণে কৰা পান একে লভিবা সুখে
বৈকুণ্ঠ স্থান নমহেৰা কৃষ্ণ নাথ অনাথ গতি অহেনয় উপদেশ দেৱ বিৰামে জয়িতে তৈতে জন্ম মূল শৌক কৰ্ম ভাগে যেনে ৰুদেন তোমাৰ ৰণয় ৰাগে ভোকমণিয়ে সমস্ত ব্ৰহ্ম উপদেশ প্ৰদান কৰি সৰ্বশেষত তেওঁ যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটোৰ উত্তৰ পাবৰ কাৰণে তেওঁ হৈ আছে। কি প্ৰশ্ন? যে মহাৰাজ, মই যিমানখিনি উপদেশ দিলোঁ সমস্তখিনি তুমি বুজিলা, মই অনুমান কৰিছোঁ। যদি কিবা কাৰণে তুমি বুজিব পৰা নাই তুমি কৈ দিয়া, মই তোমাক আকৌ ৰূপায়ণ কৰোঁ। সমস্ত ভাগৱত 12টা স্কন্ধৰ মহাতত্ব মই পুনৰবাৰ 7 দিন 7 ৰাতি আকৌ ক'বৰ কাৰণে মই সাজু আছোঁ। এইদৰে যেতিয়া ৰজাৰ ফাললৈ চাইছে, চোৱাৰ পিছত ভোকমণিয়ে ৰজা পৰীক্ষিতৰ মুখ দৰ্শন কৰি তেওঁ অতি উৎসুকতাৰে ৰৈ আছে। পৰীক্ষিতৰ আনন্দময় সেই মুখখনটো চাই নিজেও পৰম আনন্দ উপলব্ধি কৰি আছে। কিন্তু বহু সময় পৰীক্ষিতে কোনো এটা শব্দ কৰিব পৰা নাই। ভোকমণিলৈ চাই আছে, বহু সময় ভোকে পৰীক্ষিতে চাই আছে, পৰীক্ষিতলৈ চাই আছে ভোকমণি। দুইজনে দুইজনলৈ চাই বহু নিষ্পাপ সময় আনন্দ মনেৰে তেওঁলোকে পাৰ কৰিছে। আৰু এই পাৰমাৰ্থিক মহা যি সংযোগ, এই সমস্তখিনি আগ ধৰি মহাভাগৱতে এক মহাপদেশ প্ৰদান কৰিছে সমস্ত লোকে। গতিকে এই মহাপদেশ এনেদৰে উপলব্ধি কৰিছে যে নমো হেৰা কৃষ্ণ নাথ অনাথৰ গতি হেন উপদেশ দেৱ দিওক সম্পত্তি জয়তে জয়তে জন্ম মূল হৌক কৰ্ম ভাগে নেৰু যেন তোমাৰ চৰণ অনুৰাগে। আজি যেনেকৈ পৰীক্ষিত মহাৰাজে কৃষ্ণ এই মহাকৃপা পাই আজি তেওঁ তৰি যাব পাৰিছে, ঠিক তেনেকৈ ময়ো যেন সেই কৃষ্ণক অনাথৰ নাথ সেইজনক যেন মই তুতি কৰিব পাৰোঁ, সেইজনক যেন বুজিব পাৰোঁ, সেইজনক বুজিব পৰাকৈ বুজাব পৰাকৈ যেন ভোকৰূপে এক মহাশংকৰ গুৰু যেন মই আশ্ৰয় পাওঁ। তাৰ কাৰণে প্ৰভু ভগৱন্তে কৃপা কৰিব লাগিব। সেইকাৰণে কৈছে যে জয়তে জয়তে জন্ম মূল হৌক কৰ্ম ভাগে নেৰু যেন তোমাৰ চৰণ অনুৰাগে। কৰ্মফল বিচাৰিবলৈ যিহেতু জন্ম আৰু মৃত্যুৰ সম্বন্ধ তুমি ব্যৱস্থা কৰি দিয়া, সেই অনুসাৰে মই পূৰ্বজন্মত কি পাপ কৰিছিলোঁ মইতো নাজানো। পূৰ্বজন্মৰ সংস্কাৰ ঘটিবৰ কাৰণে যদি মই কোটি কোটি জন্ম ল'ব লগা হয়, তাৰ পৰা মই পৰিত্ৰাণ নাপাওঁ। এই জন্মত মই তোমাক বুজিব পাৰিলে কি হ'ল। কিন্তু পূৰ্বজন্মত যদি ঘোৰ অপৰাধ কৰিছিলোঁ, আজি তোমাক মই জানিবই পাৰিছোঁ, বুজিবই পাৰিছোঁ, পূৰ্বজন্মৰ সংস্কাৰ পৰা যদি মই মুক্ত হ'ব পৰা নাই, তেতিয়াহ'লে মইতো ইয়াৰ ভিতৰত আৰু কিমান কি জন্ম ল'ম ক'ব নোৱাৰোঁ। কিন্তু মই তোমাক এই জন্মতে যিটো উপলব্ধি কৰিছোঁ, সেই অনুসাৰে যি জন্মতেই মোৰ কৰ্মফল ভোগৰ ব্যৱস্থাৰে নাযাওঁ কিয়, সমস্ততে যে তোমাৰ চৰণ যে মই পাওঁ, তোমাক পূজা কৰিবৰ কাৰণে, তোমাক স্মৰণ কৰিবৰ কাৰণে, সেৱা কৰিবলৈ যদি পাওঁ, তাকেই মই এতিয়া অভিলাষ কৰি আৰু বাহিৰে মোৰ আৰু কৰিব লগা নাই। এনে মহাস্তুতি আমি প্ৰতিজনে প্ৰভু ভগৱন্তৰ ওচৰত নিবেদন কৰিব পাৰিব লাগিব।
সেইকাৰণে প্ৰভু ভগৱন্তৰ বিচাৰৰ মতেহে আমি যিহেতু কৰ্ম কৰি কিন্তু আমি নিবেদন কৰিব পাৰোঁ আমাৰ বাঞ্ছাটো ইচ্ছাটো শুদ্ধ মত লৈ প্ৰভু ভগৱন্তৰ যেন সদায় পূজা কৰিব পাৰোঁ, সেৱা কৰিব পাৰোঁ, ভকতৰ সংগ যেন আমি সদায় ল'ব পাৰোঁ। অন্তত শুদ্ধ চিতে এই বাসনাটো আমি কৃষ্ণৰ ওচৰত কৰিব লাগে। তুমি প্ৰিয় আত্মা পৰমই অহেন জ্ঞান অকদায়ে অপুত্ৰ পত্নী বিষয়ত অনুকয়া তোমাৰ ৰণে একান্ত এ হৰি ভক তৰ সংগ হৌক সৰ্ব তোমাৰ কথা শুনিব মনে সুখে দুখে মুখে মোৰ অনচাৰু ওটে দেখে তরু খবে অভুলরা ব্ৰহ্মৰ প্ৰতি যিটো শুদ্ধ ভাৱনা অন্তত আমি সেই শুদ্ধ ভাৱনাটো যদি ল'ব পাৰোঁ তেতিয়াহ'লে প্ৰভু ভগৱন্তক আমি সৰ্বশেষ নিবেদন কৰিব পাৰিম যে হে প্ৰভু তুমি প্ৰিয়তম আত্মা, তুমি পৰম ঈশ্বৰ। এই জ্ঞানটো যে মই আজি লাভ কৰিলোঁ, এই জ্ঞানটো যেন কোনো কালে কোনো দিনে মোৰ মনৰ পৰা আঁতৰি নাযায়। তুমি পৰম ঈশ্বৰ, এই জ্ঞানটো যেন সদায় থাকক। তাৰ লগতে কৈছে যে পুত্ৰ পত্নীৰ বিষয়ত মোক আসক্তি, তোমাৰ চৰণে হওক একান্ত ভকতি। বিষয় সম্বন্ধ আমাৰ যাৰ লগত সততে হয় সেয়া হৈছে পত্নী আৰু পুত্ৰ বিষয়। এই সমস্ত লগতে আমাৰ মুখ্য সম্বন্ধ ঘটে। কিন্তু আজি আমি এইটো নিবেদন কৰিব লাগিব, বুজিব লাগিব জীৱৰ প্ৰতি জীৱৰ যদি সংগ হয় তাততো ক'ব লগা একো নাই। সংসাৰলৈকে আহিলে ইটো জীৱৰ লগত সিটো জীৱৰ সম্বন্ধ হ'বই, সংস্পৰ্শ হ'বই। কিন্তু আমি উপলব্ধি কৰিব লাগিব সংস্পৰ্শহে হ'ব, সংগহে হ'ব, কিন্তু তাত আমি আসক্তি যেন হ'ব লগা নহয়। আসক্তি আৰু ৰতি সুখ যেতিয়াই আমি উপলব্ধি কৰিম তেতিয়া আমি বাহিৰৰ জগতত পাহৰি যাম। সেইকাৰণে আমি পত্নীৰ প্ৰতি বা আসক্তি আমি হ'ব নালাগিব, বিষয়ৰ প্ৰতি আমি ৰতি হ'ব নালাগিব। আৰু সেই ৰতি আৰু আসক্তিয়ে কি কৰে, বিষয়ৰ বাহিৰে বেলেগৰ কথা ভাবিব নোৱাৰা এটা অৱস্থালৈকে আহে। সংসাৰৰ অনেক জীৱ আছে, সমস্ত জীৱই যদি ব্ৰহ্মময় জীৱ হয়
সমস্ত জীৱতেই যদি প্ৰভু ভগৱন্তৰ পৰমাত্মা ভক্তিটো যদি নিয়োজিত হৈ থাকে তেতিয়াহ'লে কোনটো জীৱক মই আপোন বুলি কওঁ, কোনটো জীৱক মই পৰ বুলি কওঁ? মই যাৰ লগত আজি বিষয়ে সমান্ত কৰি স্বামী ভাৰ্যাৰ সমান্তৰালতে গঢ়িছোঁ সেইজন মোৰ আপোন বুলি কওঁ, আৰু যিজনৰ লগতে সেই সম্বন্ধ ঘটা নাই সেইজনক মই পৰ বুলি কওঁ। কি কাৰণ? পৰম ব্ৰহ্ম শক্তিটো মোৰ ভাৰ্যাৰ লগতো আছে আৰু বেলেগৰ লগতো আছে। যদি সেইটো দৃষ্টিৰে যদি আমি চাওঁ, কোনো কাৰণতে কোনো জীৱৰ প্ৰতি আমি কেতিয়াও বৈষম্য ভাৱ ৰাখিব নালাগিব। কাৰণ বৈষম্য ভাৱ ৰাখিলেই আসক্তি আৰু গতি ইত্যাদি ইত্যাদি বিষয়ৰ ব্যৱস্থাবিলাকে আমাক বিষয় সংসাৰখনতে আবদ্ধ কৰি ৰাখে। সেইকাৰণে কৈছে তোমাৰ চৰণে হওক একান্ত ভকতি, তোমাৰ চৰণতে কেৱল ভকতি যিটো মহা আসক্তি সেইটো যে নিমজ্জিত হৈ থাকে। আৰু লগতে কোৱা হৈছে তোমাৰ চৰণৰ স্বৰূপ তোমাৰ মহাভকতৰ সংগ যেন মোৰ সদায় লাভ হওক। তোমাকতো সততে দেখা নাপাওঁ, তুমিতো নিৰাকাৰ, তোমাক আকাৰত পাবৰ কাৰণেতো শক্তি সামৰ্থ্য আমাৰ নাই, কিন্তু তোমাৰ ভকতৰ সংগ পোৱাৰ লগে লগে তোমাৰ সংগ পোৱাৰ যিটো সুখ সেইটো সুখ অন্তত আমি লাভ কৰিব পাৰোঁ। তোমাৰ গুণনাম কীৰ্তন তোমাৰ ভকতৰ মুখে শুনাৰ পিছত তোমাৰ ঐশ্বৰিক নিৰাপত্তাৰ কথা তোমাৰ ভকতৰ মুখৰ পৰা শুনাৰ পিছত মই তোমাৰ মুখৰ পৰা শুনা বুলি যদি গণ্য কৰিব পাৰোঁ তেতিয়াহ'লে সেই মহাভকতৰ সংগ সদায় য'ত তোমাৰ নিৰ্মল চৰিত্ৰৰ কথা আমি শুদ্ধভাৱে শ্ৰৱণ কৰিব পাৰিম, কীৰ্তন কৰিব পাৰিম, আৰু সুখে দুখে কেৱল তোমাৰ নামটো সদায় যেন আমি ল'ব পাৰোঁ তাৰ কাৰণে তুমি কৃপা কৰিব লাগে। এনেদৰে আমি মহাস্তুতি হয়তো প্ৰভু ভগৱন্তক যদি কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় সুখে পৰীক্ষিতে পোৱা যিটো মহাগতি সেই গতি আমিও নিশ্চয় এই ব্যৱস্থাটো লাভ কৰিব পাৰিম। এয়া হৈছে মহাভাগৱতৰ মহা উপদেশ। কৃষ্ণ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ।